আপোনালোকক ইয়াৰ আগতে বাঁহ কটা ভিডিঅ' দেখুৱাইছিলোঁ আৰু এই বাঁহবোৰ মই কি কৰিছোঁ ইয়াৰ বাঁহবোৰ কামি বনাইছোঁ আৰু এই কামিবোৰ মই এই ওপৰৰ ছালত কিবা বান্ধিবৰ কাৰণে ব্যৱহাৰ কৰিম আৰু মই আপোনালোকক জনাওঁ যে মই এখন পল্ট্ৰি ফাৰ্ম বনাই আছোঁ আৰু ইয়াৰ লগত জড়িত ভিডিঅ'বোৰ আপোনালোকক আপলোড কৰিম আৰু মোৰ ফাৰ্মখন ইমান দীঘল 150 ফুট দীঘল 24 ফুট বহল আছে আৰু বনাই আছোঁ সকলো ভিডিঅ' আপলোড দি থাকিম আৰু বৰ্তমান ফাগুনৰ বতৰ আৰু ফাগুনৰ বতৰত আপোনালোকক মই আমাৰ গাঁৱৰ ভিউজটো অলপ দেখুৱাওঁ কেনেকুৱা পথাৰ খালী আপোনালোকে চাওক ইয়াৰ পৰা মোৰ ফাৰ্মখন দেখিবলৈ এনেকুৱা হয় মোৰ পিছফালে থকা ফাৰ্মখনে হৈছে মোৰ বনাই আছোঁ আৰু এই এইটো টঙাল স্পেচিয়েলি টঙাল হয় এইটো এই সাধাৰণ টঙাল নহয় সোনকালে পচিও নাযায় আৰু ছিঙিও নাযায় তুলিব জানিলে আৰু মই বাঁহত ওপৰত উঠিবৰ কাৰণে এয়া এডাল জখলা ব্যৱহাৰ কৰিছোঁ আৰু মই জখলাৰ ওপৰত মই আপোনালোকক ওপৰৰ পৰা ভিউজটো দেখুৱাম কেনেকুৱা লাগে আৰু মই ফাইনেলি উঠি ওপৰ পাম আৰু উঠি আছোঁ যদি পৰি যাওঁ ইয়াৰ পৰা মোৰ একেবাৰে হাড়ি ভাঙি যাব আৰু মই এতিয়া ফাইনেলি পাই গ'লোঁ বন্ধুসকল আৰু মই কাম কৰা মানুহ এজন মাতিছিলে আৰু তেওঁ বহুত দেৰিকৈ আহিছে চাগে আৰু তেওঁ সেইজন চাইকেল লৈ আহি আছে চাগে কাম নকৰে আজি নহ'লে অকলে কৰিব লাগিব আৰু ওপৰৰ পৰা ভিউজটো মই দেখুৱাইছোঁ আপোনালোকক আমাৰ গাঁৱৰ ভিউজ কেনেকুৱা হয় এক সুন্দৰ এটা ভিউজ সুন্দৰ ভিউ সেইখন স্কুল বংশীধৰনাথ LP স্কুল আৰু ওপৰৰ পৰা মোক এনেকুৱা দেখিছোঁ আৰু ওপৰত খেৰ দিছোঁ কালি কটা বাঁহবোৰ ফালি ওপৰত কামি বান্ধিছোঁ আৰু সুন্দৰ এটা ভিউ ইমান ধুনীয়া লাগে ওপৰৰ পৰা ফাগুনৰ বতৰ সকলো পথাৰ খালী এইবাৰ সৰিয়হৰ খেতি আমাৰ ইফালে কৰা নাই আপোনালোকৰ ফালে যদি কৰিছে কমেণ্ট কৰি জনাব আৰু যিহেতু ওপৰত কাম কৰিম অলপমান টুৰিষ্ট দাদাজন আজি আহিছে দাদা কি হ'ল দেৰি হ'ল দেখোন দাদাজন আহি গৈছে আজি হৈ যাব আৰু কাম হৈ যাব তেওঁ এতিয়া ওপৰত উঠিব আৰু আমি দুয়ো কাম কৰিম খেৰ চোৱা কাম সম্পূৰ্ণ হ'বই আৰু এই লগৰজনক খেৰ দিবলৈ কৈছোঁ ৰ'ব ওপৰত অলপ খাল লগা হৈছে কাম কৰি আছোঁ ইফালে দাদাই টঙাল বান্ধি আছে কেনেকুৱা হৈছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মাতে ভাইটি খেৰ দিব তো এনেকৈ লৈ এইফালে আৰু আগতে বঢ়িয়া এইয়া খেৰ ওপৰত আহি পালে পিছফালে ধৰি দলিয়াই দি